নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাদে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত যিখিনি কেণ্ডিডেটে নতুনকৈ বিভিন্ন ধৰণৰ প্ৰগ্ৰেমত নামভৰ্তি কৰিছে, তেখেতলোকৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে যে তেখেতলোকৰ এক্সামৰ সময়ত আহিবলগীয়া এডমিট কাৰ্ডটো দেখিবলৈ কেনেকুৱা হ'ব, এডমিট কাৰ্ডত কি কি তথ্য লিখা থাকিব বা কি কি পইণ্ট উল্লেখ কৰা থাকিব, এইটো যে লেটেষ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত যদি এতিয়ালৈকে আপোনালোকে এডমিশ্যন কৰা নাই, অন্ততঃ এডমিশ্যন কৰিব, লিংক এক্টিভেট হৈ আছে। এতিয়া চাওঁ হওক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ যিখিনি কেণ্ডিডেট নতুনকৈ বিভিন্ন ধৰণৰ প্ৰগ্ৰেমত নামভৰ্তি কৰিছে, তেখেতলোকৰ অনাগত দিনত আহিবলগীয়া এক্সামবোৰত তেখেতলোকৰ এডমিট কাৰ্ড কেনেকুৱা থাকিব, কি কি পইণ্ট উল্লেখ কৰা থাকিব, ইনৰলমেণ্ট নম্বৰ থাকিব নাথাকে বা টাইম টেবুলটো থাকিব নেকি, সেইটো যে লেটেষ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে। চাওঁ হওক প্ৰীতং ভিডিঅ'টো। নমস্কাৰ, ইতিমধ্যে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এইটো হৈছে এটা ডেমো এডমিট কাৰ্ড। ইয়াত নিশ্চয় স্পষ্টকৈ মেনশ্যন কৰা হৈছে কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি, নিশ্চয় দেখিছে। তাৰপাছত আপোনালোকৰ এডমিট কাৰ্ড সুন্দৰকৈ মেনশ্যন কৰা থাকিব। তাৰ নিৰ্দিষ্ট অপশ্যন সেয়া আপোনালোকৰ তলত এডমিট কাৰ্ডৰ তলত আপোনালোকৰ কোনটো ছেমিষ্টাৰ, MA হ'লে MA ফাৰ্ষ্ট ছেমিষ্টাৰ, BA হ'লে BA ফাৰ্ষ্ট ছেমিষ্টাৰ, অন্যান্য প্ৰগ্ৰেম স্পষ্টকৈ মেনশ্যন কৰা থাকিব। তাৰপাছতে কেণ্ডিডেট নেম, অৰ্থাৎ আপোনালোকৰ কেণ্ডিডেট আপোনাৰ যিটো নাম হয় অৰিজিনেল নাম স্পষ্টকৈ কেণ্ডিডেটৰ নামৰ বিপৰীতে মেনশ্যন কৰা থাকিব। তাৰপাছত চন ডাটাৰ অফ আপোনালোকৰ নিজৰ মাদাৰ ফাদাৰ নাম সুন্দৰকৈ মেনশ্যন কৰা থাকিব। তাৰপাছত আপোনালোকৰ আহিলে ষ্টাডি চেণ্টাৰ নেম, নিশ্চয় দেখিছে ষ্টাডি চেণ্টাৰ নাম সুন্দৰকৈ লিখা আছে 1500 KKHSO চিটি ষ্টাডি চেণ্টাৰ খানাপাৰা স্পষ্টকৈ মেনশ্যন কৰা হৈছে। তাৰপাছতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ, আপোনাৰ যিটো বৰ্তমান ইনৰলমেণ্ট নম্বৰ আছে, ইনৰলমেণ্ট নম্বৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ঠাইত সুন্দৰকৈ সন্মুখত মেনশ্যন কৰা হ'ব। তাৰপাছতে চেণ্টাৰ অফ এক্সাম, আপুনি কোনটো চেণ্টাৰত এক্সাম দিবলৈ গৈ আছে তাত স্পষ্টকৈ মেনশ্যন কৰা থাকিব। এই পইণ্টখিনি মনত ৰাখিব। গতিকে কথাখিনি পুনৰ মনত ৰাখিব যে আপোনালোকৰ যিটো চেণ্টাৰ অফ এক্সাম আপোনাৰ আগতীয়াকৈ ক'ত চাবলৈ পাব, যেতিয়া আপোনাৰ এক্সাম হ'ব, এক্সামৰ হোৱাৰ 15 দিনমানৰ আগতে আপোনালোকক দেখিবলৈ পাব যে আপোনালোকৰ নিজৰ ষ্টাডি চেণ্টাৰ বিপৰীতে আপোনাৰ ক'ত এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে। সেই য'ত এক্সাম চেণ্টাৰ দেখিব সেই ছেম এডমিট কাৰ্ডৰো সেই একেটা এক্সাম চেণ্টাৰ দেখিবলৈ পাব। এইখিনি আছিল প্ৰথম বেছিক পইণ্ট আপোনালোকৰ ডিটেইলছ। তাৰপাছতে আপোনালোকক কিছুমানে বহুত সুধি আছিলে যে এডমিট কাৰ্ডত টাইম টেবুলটো থাকিবনে? হয়, এডমিট কাৰ্ডত সুন্দৰকৈ টাইম টেবুল মেনশ্যন কৰা থাকিব। নিশ্চয় দেখিছে ইয়াত ছাবজেক্ট পেপাৰ ইন হুইচ ইন এপিয়াৰ, ক'ত আপোনালোকে এপিয়াৰ কৰিছে স্পষ্টকৈ মেনশ্যন কৰা থাকিব। ইয়াত আপোনালোক নিজৰ ছাবজেক্ট কেইটাৰ ডিটেইলছ কমপ্লিট কনফাৰ্ম ইয়াত গম পাই যাব যে আপোনালোকে কি ছাবজেক্ট আছে। নিশ্চয় দেখিছে এইটো যিটো ডেমো ভিডিঅ', জাষ্ট মই পোনপটীয়াকৈ কোনোবা এটা এডমিট কাৰ্ডৰ পৰা এইখিনি পইণ্ট দেখুৱাই দিয়া হৈছে। এইখিনি হৈছে আপোনালোকৰ ছাবজেক্ট ডিটেইলছ আৰু ডেট এণ্ড টাইম, কেতিয়া আপোনালোকৰ এক্সামখিনি অনুষ্ঠিত হ'বলৈ গৈ আছে, পিছবেলা নে আগবেলা সেইখিনি স্পষ্টকৈ মেনশ্যন কৰা থাকিব আপোনাৰ এডমিট কাৰ্ডতে। ক্লিয়াৰ কথাখিনি? গতিকে আকৌ কথাখিনি পোনপটীয়াকৈ বুজাই দিছোঁ। প্ৰথমে আপোনালোকৰ থাকিব বিশেষকৈ এডমিট কাৰ্ডৰ তলতে আপোনালোকৰ কোনটো ছেমিষ্টাৰ, ফাৰ্ষ্ট ছেমিষ্টাৰ নে মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ নে MA ফাৰ্ষ্ট ছেমিষ্টাৰ নে বা BA ফাৰ্ষ্ট ছেমিষ্টাৰ স্পষ্টকৈ মেনশ্যন কৰা থাকিব। কেণ্ডিডেটজনৰ নাম থাকিব। তাৰপাছত আপোনালোকৰ চন ডাটাৰ মাদাৰ ফাদাৰ নাম দুইটা থাকিব। তাৰপাছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, আপোনালোকৰ হাতত যিটো ইনৰলমেণ্ট নম্বৰ আছে সুন্দৰকৈ মেনশ্যন কৰা থাকিব। লগতে ষ্টাডি চেণ্টাৰ ডিটেইলছটো নিশ্চয় দেখিছে, ষ্টাডি চেণ্টাৰ ডিটেইলছ এনেদৰে সুন্দৰকৈ মেনশ্যন কৰা থাকিব। কোনোবা ভিউৱাৰ্ছ এজনৰ সেই ষ্টাডি চেণ্টাৰ কাৰণে এনেদৰে মেনশ্যন হৈ আছে। তাৰপাছত আপোনালোকৰ চেণ্টাৰ অফ এক্সাম, আপোনালোকৰ ক'ত এক্সাম দিব স্পষ্টকৈ মেনশ্যন কৰা থাকিব। কনফাৰ্ম গম পাব যে মই এইটো চেণ্টাৰতে বহি এক্সাম দিব লাগিব। তাৰপাছতে সোঁ চাইডে যিহেতু মই ব্লাৰ কৰি থৈছোঁ, সোঁ চাইডে আপোনাৰ কি থাকিব সুন্দৰকৈ আপুনি নিজৰ ফটোখন মেনশ্যন লগোৱা থাকিব আৰু এফালে আপোনাৰ QR কোড এটা সুন্দৰকৈ থাকিব। এইখিনি হৈছে আপোনালোকৰ আহিবলগীয়া এডমিট কাৰ্ডত পইণ্ট। গতিকে ক্লিয়াৰ? আৰু পুনৰ কৈছোঁ এডমিট কাৰ্ডত আপোনালোকে নিশ্চয় টাইম টেবুল লগত দেখিবলৈ পাব। এইটো টাইম টেবুলৰ ডেট এইফালে মেনশ্যন কৰা আছে আৰু এইফালে কেতিয়া প্ৰতিটো ছাবজেক্টৰ বিপৰীতে সুন্দৰকৈ টাইম টেবুল ডেটৰ সৈতে ছাবজেক্টটো কেতিয়া আছে এক্সাম স্পষ্টকৈ মেনশ্যন কৰা আছে। আৰু অৱশেষত আপোনালোক নিশ্চয় দিয়ে ছিগনেচাৰ মাৰিব লাগিব কাৰ, এইটো মনত ৰাখিব। ষ্টাডি চেণ্টাৰ ইনচাৰ্জ, আপোনালোক যিটো ষ্টাডি চেণ্টাৰ নিজৰ আছে তাৰ ইনচাৰ্জৰ চাইন মাৰিব লাগিব। তাৰপাছত আপোনালোকৰ এক্সাম চেণ্টাৰ ক'ত আছে, এক্সাম চেণ্টাৰ তাত মাৰিব লাগিব চাইন। তাৰপাছত আপোনালোকৰ কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি কণ্ট্ৰল অফ এক্সামিনেশ্যন ছিগনেচাৰ মৰা থাকিব। কমপ্লিট আপুনি অনলাইনৰ পৰা ডাউনলোড কৰিব লাগিব এইখন এডমিট কাৰ্ড নিৰ্দিষ্ট সময় অহাৰ লগে লগে। এতিয়া বিশেষকৈ এডমিট কাৰ্ড উপলব্ধ নাই, নিৰ্দিষ্ট টাইম অহাৰ লগে লগে আপোনালোকে নিজৰ সুন্দৰকৈ ইনৰলমেণ্ট নম্বৰ টাইপ কৰি নিজৰ ইনৰলমেণ্ট নম্বৰ নিৰ্দিষ্ট টাইমত সুন্দৰকৈ ডাউনলোড কৰিব পাৰিব। এইখিনিয়ে হৈছে পইণ্ট। আৰু ইমান প্ৰয়োজন নহয় যে আপোনালোকৰ ষ্টাডি চেণ্টাৰটো মাৰিবই লাগিব, কোনো পইণ্ট নহয়। গতিকে য'ত এক্সাম হ'ব এক্সামৰ ওপৰত বিশেষকৈ আপোনালোকৰ ছিগনেচাৰ মৰাই হ'ব, মাৰিবই তাত যিহেতু সেইটো প্ৰব্লেম নাই। গতিকে সেইখিনি কথা মনত ৰাখিব। গতিকে যেতিয়া এক্সাম আহিব, এক্সাম হোৱাৰ সময়ত আপুনি নিৰ্দিষ্ট 5-6 দিনমানৰ আগতে আপোনালোকৰ সুন্দৰকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ ফালৰ পৰা। গতিকে ক্লিয়াৰ কথাখিনি? এইটোৱে আছিল খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। গতিকে যি আহিবলগীয়া কেণ্ডিডেট আছে এক্সাম দিবলৈ ৰখি আছে তেখেতলোকৰ এই প্ৰচেছতে এডমিট কাৰ্ড আপোনালোকৰ বাবে পাব্লিছ কৰা হ'ব। এইটোৱে হৈছে ষ্টেপ। এইখনেই হৈছে আপোনালোকৰ এখন ডেমো এডমিট কাৰ্ড দেখাবলৈ চেষ্টা কৰিলোঁ।
প্ৰিয় বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' ইমানেই আছিলে ভিডিঅ'টোৰ পৰা যদি অকণমান হ'লেও উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে অনাগত দিনত সুন্দৰ সুন্দৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো সেইসকল বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব যিসকল কেণ্ডিডেট এই পইণ্টখিনিৰ ওপৰত খুব গুৰুত্ব দি আছে ধন্যবাদ